নমস্কাৰ, মই জ্ঞানশ্ৰী আপোনালোকক এটা পথৰ আধাৰশিলা দেখুৱাবলৈ বিচাৰিছোঁ। প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা লুখৰাখন গাঁও ধোদৰ আলি সংযোগী পথ 101 নং মৰিয়নি বিধানসভা সমষ্টিত দিনটো চাওক 13 মাৰ্চ 2026 শুক্ৰবাৰ 28 ফাগুন। আজি 14 তাৰিখ। নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট লাগিবৰ হ'ল। এতিয়া চৰকাৰ ভাগিল মোটামুটি এতিয়া কোনো চৰকাৰ নাই যেতিয়ালৈকে নিৰ্বাচন সম্পূৰ্ণ নহয় নতুন চৰকাৰ নিৰ্বাচনত জিকি চৰকাৰ গঠন নহয় তেতিয়ালৈকে চৰকাৰে কোনো কাম কৰিব নোৱাৰে কোনো টকা পইচাৰ চেংচন নহয় তেনে এটা অৱস্থাত এই ৰাস্তাটো মই ৰাস্তাটো এবাৰ দেখুৱাই দিবলৈ অনুৰোধ কৰিম এই ৰাস্তাটো লুখুৰাখন গাঁও ধোদৰ আলি সংযোগী পথ আজি 13 তাৰিখ এটা দিনৰ আগত ৰূপজ্যোতি কুৰ্মী মহোদয়ে ইয়াৰ শিলান্যাস কৰিছে কৰকমলেৰে শিলান্যাস কৰিছে দীঘলীয়া সময় গল এই ৰাস্তাটো তেখেতে 25 বছৰমান এমএলএ হৈ থাকিলে এই ৰাস্তাটোৰ শিলান্যাস কৰিবলৈ সময় নহল ৰাস্তাটো বনাবলৈ সময় নহল আমি কিছু সময় আগত ইয়াৰে এটা ভিডিঅ' বনাইছিলো ৰাস্তাটো কি অৱস্থাত আছে এটা সময় তেখেতে ৰাইজে জনোৱা অনুসৰি কৈছিলে যে এই ৰাস্তাটো হেনো মেপতেই নাই আৰু এই মেপতেই নথকা ৰাস্তাটো তেখেতে কোড অফ কণ্ডাক্ট লগাৰ সময়ত উদ্বোধন কৰি থৈ গৈছে আৰু ৰাইজক এই বুলিও কোৱা হৈছে যে যদি ৰাইজ বেলেগ দলৰ মিটিঙলৈ যায় বিৰোধী দলৰ মিটিঙলৈ যায় তেতিয়াহলে ৰাস্তাটো বনাই দিয়া নহব এইটো সিধা সিধি ব্লেকমেইলিং ৰাইজে আমাক আপত্তি কৰিছে আৰু দ্বিতীয় কথা ৰাইজে এইটো কথা জনা উচিত যে এইদৰে নিৰ্বাচনৰ আগত ৰাস্তাৰ শিলান্যাস কৰিলে এনে ধৰণৰ ৰাস্তাও এই সমষ্টিত আছে বুলিও ৰাইজে কৈছে য'ত ৩-৪ বাৰ মাথো শিলান্যাসেই হৈছে আধাৰশিলা স্থাপন হৈছে ৰাস্তাটো বনি উঠা নাই গতিকে আমি ৰূপজ্যোতি কুৰ্মী মহোদয়ক প্ৰশ্ন এটা সুধিব বিচাৰিছো এই যেটো ৰাস্তা তেখেতে শিলান্যাস কৰিলে এই ৰাস্তাটোৰ নামত চেংচন হোৱা কাগজ পত্ৰবোৰ আমাক দেখুৱাবনে ৰাইজৰ হাতত কাগজ পত্ৰবোৰ দেখাবনে আৰু ইমান বছৰ তেখেত বিধানসভালৈ বিজেপিৰ পৰা গ'ল কংগ্ৰেছৰ পৰা গ'ল চৰকাৰৰ আসলতে চৰকাৰী যেটো দল সেই চৰকাৰী দলটোতেই তেখেত অতীজতেও আছিল আৰু এতিয়াও আছিল এই ৰাস্তাটো কৰিবলৈ ইমান দিনে তেখেতে সময় কিয় নাপালে জনী গৈ আছে কিছু দূৰ আগত চাইকেলখন চলাই তাই যাব নোৱাৰে বুকাৰ এনে অৱস্থা ইমানখিনি মানুহৰ জীৱন জীৱিকা নিৰ্ভৰ কৰি থকা তেওঁলোকৰ দৈনন্দিন জীৱন নিৰ্ভৰ কৰি থকা এই ৰাস্তাটো তেখেতে ইমান দিনে নেদেখিলে কিয় নিৰ্বাচনৰ আগত ভোট খুজিবলৈ আধাৰশিলাৰ নামত এয়া নাটক নহয়নে ৰূপজ্যোতি কুৰ্মী মহোদয়ে ইয়াৰ নামত কিমান টকা চেংচন কৰি এয়া বাৰিষা আহিল কেতিয়া ৰাস্তা বনাই দিব নে এয়া নিৰ্বাচনৰ আগত ৰাইজক ভয় খুৱাই বেলেগৰ দলৰ মিটিঙলৈ নাযাবলৈ ব্লেকমেইল কৰি নিৰ্বাচনৰ আগত দিয়া টোপ ৰাইজক আভুৱা ভৰা এনে নাটক আৰু কিমান দিন কৰিব বনাব লগা আছিল যদি আগত বনাব লাগিছিল আৰু যদি এতিয়াও পাৰে বনাই দিয়ক নিৰ্বাচনী ৰাজনীতিৰ নামতেই হোক লাগিলে বাৰিষা অহাৰ আগত মানুহৰ জীৱন জীৱিকা ধ্বংস হোৱাৰ আগত ইয়াৰ মানুহৰ দৈনন্দিন যাত্ৰা আসলতে কিদৰে কষ্টকৰ হৈ আছে এ আমি দেখি আহিছো যদি ৰাজনীতিয়ে কৰিছে শিলান্যাস কৰিছে ৰাস্তাটো এইকেইটা দিনতে বনাই দিয়ক এই ৰাইজে আপোনাকেই ভোট দিব কিন্তু মই এটো অনুৰোধ কৰিছো যে ৰাস্তাটো বনাই দিলেতো আপুনি ভোট পাব এইকেইটা দিনতে বনাই শেষ কৰি দিয়ক এনেকুৱা নাটক নকৰিব ৰাইজক অন্তত শিলান্যাস কৰি আধাৰশিলা স্থাপন কৰি কোড অফ কণ্ডাক্ট লগাৰ আগমুহূৰ্তত মানুহক বুৰ্বক বুলি ভাবি এনেকুৱা আধাৰশিলাৰ নাটক অন্তত নকৰিব নহলে কাগজ কেইখন কিমান টকা চেংচন হৈছে কিমান কি কাম কৰিবলৈ হাতত উদ্যোগ লোৱা হৈছে তাৰ কাগজ কেইখন ৰাজহুৱা কৰক ধন্যবাদ নমস্কাৰ মই জ্ঞানশ্ৰী মই বৰ্তমান উপস্থিত আছো মৰিয়নি বিধানসভা সমষ্টিৰ বালিজান গাঁও পঞ্চায়তৰ নকছাৰী লুখুৰাখন গাঁৱৰ এটি পথৰ কাষত আপোনালোকে ৰাস্তাটো চাব পাৰে এজন মানুহ কংগ্ৰেছ আৰু বিজেপি দুয়ো দলকে প্ৰতিনিধিত্ব কৰি 5 বাৰমান এমএলএ হ'ল ইমান দিনত আসলতে জীৱনৰ উন্নয়ন কৰবাৰ পৰা মানুহ কৰবালৈ গুচি যায় ল'ৰা ছোৱালী জন্ম হয় মেট্ৰিক হায়াৰ সেকেন্ডাৰী পাছ কৰি ডিগ্ৰী পাছ কৰি পিএইচডি কৰি চাকৰি পায় কিবা হৈ যায়গে জীৱনৰ গতিপথ এই ৰাস্তাটো তেখেতে ইমান দিনত বনাব পৰা নাই আজিৰ দিনটোতো এয়া ৰাস্তাৰ অৱস্থা এজাক বৰষুণ দিলে মানুহ খোজ কাঢ়িব পৰা অৱস্থা এটাত ৰাস্তাটো নাই আৰু এনে ধৰণৰ কথাবোৰত আসলতে তেখেতে শাসনাধিষ্ঠ দলটোৰে বাৰে বাৰে কংগ্ৰেছৰ দিনতো বিজেপিৰ দিনতো এমএলএ হৈ থাকিও এই কথাবোৰক কাণসাৰ দিবলৈ তেখেতৰ সময় নহল নিৰ্বাচনৰ আগত তেখেতে বিয়া সকাম সবাহৰ ৰাজনীতি ঠিকেই কৰে নিৰ্বাচনৰ আগত আহি ৰাইজক টোপটো ঠিকেই দিয়ে কিন্তু মূল সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি তেখেতে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা লোৱা ৰাইজে নাই দেখা ৰাইজৰ দীঘলীয়া অভিযোগ আছে ইয়াক লৈ যথেষ্ট প্ৰতিবাদো হৈছে আৰু এতিয়া নিৰ্বাচনৰ আগে আগে আহি আধাৰশিলাৰ ৰাজনীতিও ইয়াক লৈ হৈছে সেই বিষয়ে আমি আলোচনা কৰিম কিন্তু বৰ্তমান আপোনালোকক মই এই ৰাস্তাটো দেখালো নমস্কাৰ মই আছো ঐতিহাসিক এটা পথত পথটোৰ নাম হ'ল মৰিয়নি সমষ্টিৰ নামি দিয়া পথ
নামি দিয়া পথ বুলি এই পথটোক এইভাবে নামাকৰণ কৰা হৈছে। এই পথেৰে যেতিয়া গাড়ী যায়, বেটাৰী ৰিক্সা যায়, মানুহক তেওঁলোকে চালকজনে অনুৰোধ কৰিব লাগে যে ৰাইজ নামি দিয়ক, নহ'লে এইফালে পাৰ হৈ যাব নোৱাৰে। জাজি নৈৰ সমীপতে মই থিয় হৈ আছোঁ, পূব লাহিং পঞ্চায়তত। আৰু এই পথেৰে বহু মানুহ অহা যোৱা কৰে, কিন্তু এই পথত দীৰ্ঘদিন ধৰি খহনীয়া হৈ আছে। এই পথৰ অৱস্থা আপোনালোকে দেখিছে। যেতিয়া বানপানী হ'লে নদীৰ পানী আহি পথৰ ওপৰলৈ আহে, ৰাইজ এইফালে চলাচল কৰিব নোৱাৰে, বহু ৰোগী চিকিৎসাৰ বাবে নিব নোৱাৰে, ছাত্ৰ ছাত্ৰী যাবলৈ অসুবিধা হয়, বিভিন্নজনৰ দৈনিক জীৱন যাত্ৰাত ব্যাঘাত জন্মে। বৰ বিশেষ কৰিবলগীয়া নাছিলে, এইখিনি বহুত সৰু কাম এটা হয়, কিন্তু এই পথটোৰ মেৰামতিৰ বাবে, এই পথটো ৰাইজৰ বাবে সুবিধাজনক চলাচলৰ এটা উপায় কৰি দিয়াৰ বাবে ইমান দিনে বহু বছৰে আচলতে কোনো ধৰণৰ পদক্ষেপ লোৱা নহ'ল। এই পথটোক লৈ ৰাইজৰ যথেষ্ট অভাৱ অভিযোগ আছে, ৰাইজে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আছে, আৰু এই সমস্যাবোৰ এনেদৰেই আছে। 11 নং পূব লাহিং পঞ্চায়তৰ দলৌ গাঁও হাতীমূৰীয়া গাঁৱৰ সংযোগী পথ এইটো, আৰু দীৰ্ঘদিন হৈ থকা গৰাখহনীয়াৰ সমস্যাৰ বাবে পথটোৰ এই গতি হৈছে। ৰাইজে বানপানীৰ সময়ত এই পথক লৈ যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হয়, বিশেষকৈ চিকিৎসাৰ বাবে, বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ বাবে, ব্যৱসায় বাণিজ্যৰ বাবে এই সময়খিনি এই পথটো একেবাৰে উপযুক্ত নহয়। দীৰ্ঘদিন ধৰি একেজনেই ব্যক্তি ইয়াৰ MLA হৈ আছে। তেখেত ইয়াত বিয়া সকাম সবাহ খাই ফুৰে বুলিও আমি জানিবলৈ পাইছোঁ। তেখেতৰ গাড়ী এই পথেৰে কেনেদৰে যায় নাজানো, কিন্তু সাধাৰণ ৰাইজৰ জীৱন যাত্ৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। এই গৰাখহনীয়াৰ সমস্যাটোৰ পৰা সমাধান কৰিবলৈও কোনো বিশেষ পদক্ষেপ নাই। এই পথটোৰ মেৰামতি উন্নয়নৰ বাবেও কোনো বিশেষ পদক্ষেপ দীৰ্ঘদিন ধৰি লোৱা হোৱা নাই। গতিকে এনেধৰণৰ বহু সমস্যা মৰিয়নিৰ ৰাইজৰ দীৰ্ঘদিন ধৰি আছে, বহু সমস্যাৰ ৰাইজ ভুক্তভোগী হৈ আছে, আৰু সমস্যাবোৰ সমাধানৰ বাবে আমি প্ৰয়াস কৰিব বিচাৰিছোঁ। এই সমস্যাবোৰ, মূল সমস্যাবোৰ ৰাইজৰ কিদৰে সমাধান কৰিব পাৰি তাক লৈ আলোচনা কৰিব বিচাৰিছোঁ। ধন্যবাদ।